হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতু মোৰ এইকেইদিন খুব বেমাৰ হৈ আছে, সেইটো কাৰণে মই ভিডিঅ'জ একো আপলোড দিব পৰা নাই। তথাপি আপোনালোকে ইমানখিনি মৰম দিয়ে, মোৰ বহুত বেছি ভাল লাগে। মই যেতিয়া মেহেন্দি বনাই আছিলোঁ, নানীগৰাকী আহিছিলে। আহি দেখিছেনে, তেওঁকো বোলে মেহেন্দি লগাই দিব লাগে। তাৰপিছত মই অলপ মেহেন্দি লগাই দিলোঁ। আজি আহিছিলে নেহা। যিহেতু ঘৰত মই অকলে আছিলোঁ আৰু তাই কিবা দিব আহিছিলে। তাই মাছ দিব আহিছিলে। তাৰপিছত এনেকৈ দুয়োজনে কথা পাতি আছিলোঁ। পাতি থাকোঁতে আহি গ'লে মোৰ নানা। দেখিছেনে ইমান ড্ৰামা কৰি আছে। নানাও মোৰ কাৰণে কিবা লৈ আহিছিলে। তাৰপিছত এনেকৈ থাকোঁতে মই মেকআপৰ বস্তুবিলাক উলিয়াই আছিলোঁ। নানা মোৰ নেইলছবিলাক দেখি সুধি আছিলে, এইবোৰ কি? মই কৈছিলোঁ এইবিলাক কইনাই লগাই। তাৰপিছত এয়া দেখিছেনে, তেওঁ মোৰ মেহেন্দিবিলাক দেখিও লগাই আছিলে। আৰু মোৰ স্পঞ্জটো লৈ মানে বিউটি ব্লেণ্ডাৰটো লৈ নানাই দেখিছেনে মেকআপ কৰি আছিলে। তাৰপিছতে নানাই কল লৈ পেলাই ঘৰত যাব ওলাই যাই মোক দি আছিলে, বাই বাই যে মই ঘৰত যাওঁ। নানাও গ'ল। তাৰপিছত মোৰ এটা বুকে অৰ্ডাৰ আছিলে, বুকেটো ৰ'জবিলাক বনাই আছিলোঁ। তেনেকৈ এয়া দেখিছেনে মোৰ কাজিন চিষ্টাৰবোৰ, ইহঁতে মানে এনেকৈ ফটোজ উঠি আছে। তাৰপিছত মই অলপ ইফতাৰৰ বস্তু বনালোঁ আৰু মাও আহি পালে। মাৰ ভৰি পৰি পেলাই ফ্ৰেকচাৰ হৈছিলে। তেনেকৈ আৰু প্লাষ্টাৰ কৰি আনিলে আজি। যিহেতু একো কৰিব দিয়া নাই, 21 days, সেইটো কাৰণে বেডতে বহি আছে। তাৰপিছতে নিপু আৰু দীপজ্যোতি ভাইটি আহিছিলে। সিহঁতে আমাক ঘৰৰ পৰাই ল'ব আহিছিলে দিয়কচোন। যিহেতু দাদা আৰু বৰ বৰমালাৰ অৰ্ডাৰটো মোকে দিছিলে। তাৰপিছত ময়ো ফুলখিনি লৈ পেলাই আহিলোঁ। এয়া আহি পালোঁ প্ৰাঞ্জিত দাদাহঁতৰ ঘৰ। যিহেতু বৌক আজি মেহেন্দি লগাব মাতিছিলে, অহাকালি ৰিচেপশ্যন আছে। তাৰপিছত এয়া আহি দেখিছেনে মোৰ ফ্ৰেণ্ড অনামিকা। আমি তাইক হীৰা বুলি মাতোঁ। তো হীৰাহঁতৰ লগত কথা পাতি তেনেকুৱাতে কাম ষ্টাৰ্ট কৰিলোঁ। এয়া মৰম লগা টিকলাটোক দেখিছেনে। তাৰপিছতে প্ৰসাদ খাই আমি কাম ষ্টাৰ্ট কৰিলোঁ। এইফালে বায়ে বৌক দি আছিলে মেহেন্দি আৰু আনফালে মই এয়া ব্ৰাইডক অলমষ্ট দিয়া হৈ গৈছিলে। তাৰপিছত এয়া আমাৰ ভাইটি ৰাহুল। যিহেতু আমাৰ দৰা ফটোগ্ৰাফাৰ হয়, সেইটো কাৰণে যিমান লগৰ আছে ফটোগ্ৰাফাৰ্ছ গোটেইবোৰে আহিছে। সকলোৱে কাম কৰি দি আছে, ভাল লাগি আছিলে। গোটেইবোৰকে চিনি পাওঁ যিহেতু, কথা পাতিও ভাল লাগি আছিলে। যিহেতু মোৰ গাটো খুব বেয়া, দেখিছেনে মই বেমাৰতো কাম কৰিব লগাত পৰিছে। উপায় নাই, যিহেতু আগতীয়াকৈ বুকিং কৰি থোৱা যায়। তাৰপিছত বেমাৰ হ'লেও আমি কৰিবতো লাগিবই। তাৰপিছতে মোৰ হঠাৎ অলপ মনত পৰিলে ইয়াতে অলপ কিবা মিচিং আছে। তাৰপিছত মই সেইখিনিও বাহিৰতে দি দিলোঁ। তাৰপিছত মই ল'লোঁ কেইটামান ভিডিঅ'জ আৰু ফটোজ আৰু ঘৰত আহি পালোঁ। আহিয়ে দেখিছেনে, এয়া ৰাতি আমি কাম ষ্টাৰ্ট দিলোঁ বৰমালাৰ। এনেকৈ ফুলবিলাক এটা এটাকৈ ক্লিন কৰি আছিলোঁ। তাৰপিছত বৰমালাৰ কাৰণে ৰেডি কৰি আছিলোঁ। গাটো যিহেতু মোৰ খুব বেয়া, উপায় নাই, কাম তেনেকৈ কৰিব লাগিব। কামটো কামেই হয়। তেনেকৈ কাম চাম কৰি উঠিলোঁ। এয়া নেহাও হেল্প কৰি দিছে। এয়া আমাৰ ফাইনেল লুক বৰমালাৰ। আজিলৈ ইমানেই।